ৰাজ্যিক কেবিনেটত অসম কন্যা উমা চেত্ৰীলৈ 25 লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা মহিলা বিশ্বকাপত উৎকৃষ্ট মানৰ প্ৰদৰ্শনৰ বাবে এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰে উমা চেত্ৰীক প্ৰদান কৰিছিল 10 লাখ টকা কেবিনেট বৈঠকৰ পিছতে আয়োজিত সংবাদমেলত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উল্লেখ কৰিছো ক্ৰিকেটাৰ উমা চেত্ৰীলৈ ৰাজ্যিক কেবিনেটত আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 25 লাখ টকাৰ আৰ্থিক অনুদানৰ মহিলা বিশ্বকাপত যি উৎকৃষ্ট মানৰ প্ৰদৰ্শন কৰিছিল তাৰ বাবে এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰে উমা চেত্ৰীক প্ৰদান কৰিছিল 10 লাখ টকা আজি কেবিনেট বৈঠকৰ পিছতেই যি সংবাদমেল আয়োজন কৰা হৈছিল সেই সংবাদমেলত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আজি কেবিনেটত আমি উমা চেত্ৰীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাওঁ আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলো আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছো